নমস্কাৰ আজি আপোনালোকক সেইণ্ট এক্সপেডিট ৰিচুৱেলৰ বিষয়ে আৰু সেইণ্ট এক্সপেডিট ৰিচুৱেল কি হয় আৰু কেনে ধৰণে আমি এই ৰিচুৱেলটো কৰিব লাগে তাৰ বিষয়ে জনাম সেইণ্ট এক্সপেডিট হৈছে এজন দেইটি যাক আমি দেৱদূত বুলিও ক'ব পাৰোঁ যেনে ধৰণে আমাৰ দেৱতাসকল থাকে তেনে ধৰণৰে এজন দেৱতাৰ দৰে স্পেচিয়েলি তেওঁ আমাৰ যোনবিলাক আৰ্জেণ্ট নিডছ থাকে সেই নিডছবিলাক ফুলফিল কৰাত সহায় কৰে যিকোনো ধৰণৰ আৰ্জেণ্ট নিডছ যেনে আমাৰ টকা পইচাৰ ক্ষেত্ৰত হওক বা ৰিলেশ্যনৰ ক্ষেত্ৰত হওক বা যিকোনো ধৰণৰ ৰৈ থকা কাম যিটো হ'ব বুলি আমি ৰৈ থাকোঁ কিন্তু হোৱা নাই কৰবাত নহয় কৰবাত কামটো ফচি আছে তেনে ধৰণৰ কাম বা বেমাৰ আজাৰে হওক বহুত বেমাৰ হৈ আছে তাৰ স্পিডি ৰিকভাৰী কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ আৰ্জেণ্ট সকলোবোৰ নিডৰ কাৰণে আমি সেইণ্ট এক্সপেডিট ৰিচুৱেলটো কৰিব পাৰোঁ খালি আমি এটা কথা মন কৰিব লাগিব যে তেওঁৰ যদি আমি ৰিচুৱেল কৰিব বিচাৰিছোঁ সেই ৰিচুৱেলটোৰ যিটো কাৰণ যি কাৰণে আমি ৰিচুৱেলটো কৰিম সেই কাৰণটো কিন্তু আৰ্জেণ্ট নিডছেই হ'ব লাগিব যিকোনো ধৰণৰ সৰু সুৰা কাম তেনেকুৱা ধৰণৰ কৰিলে তেখেতে বেয়া পায় গতিকে যিবিলাক আমাৰ আৰ্জেণ্ট নিডছ থাকিব সেই নিডছবিলাকৰ কাৰণেহে আমি এই ৰিচুৱেলটো কৰিম আৰু এই ৰিচুৱেলটো আমি আৰম্ভ কৰিব লাগিব যিকোনো মাহৰ যিকোনো তাৰিখতে হওক কথা নাই কিন্তু আমি সদায় ৱেডনেছডে বুধবাৰৰ পৰা এই ৰিচুৱেলটো আমি ষ্টাৰ্ট কৰিব লাগে আৰু এই ৰিচুৱেলটো 7 দিনীয়া হ'ব আৰু বুধবাৰৰ পৰা নেক্সট মঙ্গলবাৰলৈকে আমি এই ৰিচুৱেলটো কৰিব লাগে আৰু এই ৰিচুৱেলটো কৰিব যাওঁতে আমাৰ কিছুমান বস্তুৰ প্ৰয়োজন হ'ব আৰু সেই বস্তুসমূহ মই আপোনালোকক কৈছোঁ আমাক এখন সেইণ্ট এক্সপেডিটৰ ফটো লাগিব যিখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব লাগিব আৰু আমাক 7ডাল ৰেড কালাৰ কেণ্ডেল লাগিব আৰু এগিলাছ পানী কেইটামান কইনছ আৰু আমি যি ধৰণে প্ৰসাদ আগবঢ়াওঁ যিকোনো ধৰণৰ ৰিচুৱেল কিছুমান কৰিলে ইয়াত আপোনালোকে কি কৰিব চকলেট কেক ৰেড ৱাইন এনে ধৰণৰ বস্তুবিলাক দিব পাৰে আৰু সেইণ্ট এক্সপেডিটে সদায় ৰেড কালাৰ বস্তু ভাল পায় যিহেতু সেইকাৰণে আমি ৰেড ৱাইন ৰেড ৰ'জ এনেকুৱা ধৰণৰ বস্তু ইউজ কৰিব লাগে আৰু লগত আমাক লাগিব এখন উইচ পেপাৰ বা আমাৰ যোনখন প্ৰেয়াৰ সেই প্ৰেয়াৰটো আমি এখন কাগজত লিখি ল'ব লাগিব আৰু আপোনালোকে অফাৰ কৰোঁতে যিকোনো বস্তুৱে আপোনালোকে অফাৰ কৰিব পাৰে খালি আমাক এটা পানীৰ গ্লাছ ফটো আৰু কেণ্ডেল এই বস্তুকেইটা আমাক লাগিবই আৰু কইনছ আপোনালোকে ল'ব মই মেইনলি আপোনালোকক এতিয়া ৰিচুৱেলটো কেনেকৈ কৰিব লাগে বা অল্টাৰখন কেনেকৈ বনাব লাগে সেই বস্তুটো আপোনালোকক দেখুৱাই দিম আৰু বাকী যিবিলাক আমাৰ ডিটেইলছ কথা থাকিব সেইখিনি আমি ইতিমধ্যে এটা PDF আপোনালোকক দিছোঁ সেই PDFটোতে আপোনালোকে পাই যাব যিসকলে ক্লাছ কৰিছে তেওঁলোকে আমাৰ লাইভ ক্লাছ জইন কৰোঁতে এই কথাখিনি জানিব পাৰিছে আৰু যিসকলে লাইভ ক্লাছটো কৰা নাই তেওঁলোকে এই ভিডিঅ'টো চালে ভালকৈ বুজি পাব আৰু যিসকলে লাইভ ক্লাছ কৰিছে তেওঁলোকৰ যদি কিবা কনফিউজন থাকে অল্টাৰখন বনোৱাত সেই কথাটো আপোনালোকে ইয়াতে ক্লিয়াৰ হৈ যাব গতিকে মই আপোনালোকক মেইনলি অল্টাৰখন কেনেধৰণে বনাব লাগে তাৰ বিষয়েহে আজি ইয়াত ক'ম আৰু অল্টাৰখন বনাবলৈ প্ৰথম কথা হ'ল আমি অল্টাৰখন নিজৰ ষ্টাডি টেবুল বা কাম কৰা আমাৰ টেবুলখন বা এটা ৰুমৰ নিৰ্দিষ্ট এটা জেগাত আমি এই ৰিচুৱেলটো কৰিব লাগিব আমি এই ৰিচুৱেলটো কৰোঁতে যোনখন অল্টাৰ বনাম সেইখন আমাৰ ডেইলি ইউজৰ আমাৰ যোনখন অল্টাৰ থাকে য'ত আমি ভগৱানক ৰাখোঁ য'ত আমি প্ৰাৰ্থনা কৰোঁ সেই অল্টাৰখন আপোনালোকে ইউজ নকৰিব এই ৰিচুৱেলটোৰ কাৰণে আপোনালোকে এখন এক্সট্ৰা অল্টাৰ বনাই ল'ব লাগিব আৰু সেই অল্টাৰখন একেবাৰে সৰু ইমান মানে নিজৰ বস্তুকেইটা যেনে জোৰাকৈ আপোনালোকে বনাব ইমানটো চাইজৰ বনাব পাৰে তেনেকৈ আপোনালোকে বনাই লৈ কিহত বনাব আপোনালোকৰ যোনখন ষ্টাডি টেবুল বা যিকোনো ধৰণৰ টেবুল ল'ব পাৰে বেড টেবুল আপোনালোকে ইউজ কৰিব পাৰে তেনেধৰণে আপোনালোকে লৈ এটা নিৰ্দিষ্ট ঠাই বাছি ল'ব আৰু তাতে তলত যদি পাৰে এখন ৰেড কালাৰ কাপোৰ ইউজ কৰিব য'ত আমি ওপৰত বস্তুবিলাক থ'ম তাত আপোনালোকে ৰেড কালাৰ এখন কাপোৰ পাৰি ল'ব যদি আপোনালোকৰ ৰেড কালাৰ কাপোৰ নাথাকে হোৱাইট ল'লেও আপোনালোকৰ কথা নাই আৰু হোৱাইট কালাৰ কাপোৰ বা ৰেড কালাৰ কাপোৰ আপোনালোকে ল'ব লৈ পেলাই তাৰ ওপৰত বস্তুবিলাক থৈ যাব অল্টাৰখন কেনেকৈ বনাম মই আপোনালোকক ভিডিঅ' সহায়ত দেখুৱাই দিম খালি মই তাৰ আগত কেইটামান কথা ক'ব লৈছোঁ যে যেতিয়া আমি ৰিচুৱেলটো কৰিম ৰিচুৱেলটো কৰাৰ আগত আগে আমি অকণমান সময় সেই অল্টাৰখন পাতি হোৱাৰ পিছত আমি অকণমান সময় মেডিটেশ্যন হিচাপত কৰি নিজকে সেইণ্ট এক্সপেডিটৰ লগত আমি কানেক্ট হ'বলৈ চেষ্টা কৰিম বা কানেক্ট হ'ম কেনেকৈ কানেক্ট হ'ম একেবাৰে চিম্পল একেবাৰে ইজি যেনেকৈ আমি সদায় প্ৰাৰ্থনা কৰোঁ আমি ভগৱানৰ লগত কানেক্ট হওঁ
আমি আপোনালোকে সকলোৱে নিজৰ নিজৰ ধৰণে আমি কানেক্ট হওঁ ঠিক তেনেধৰণে সেইণ্ট এক্সপেডিটেটক আমি মাতিম যে সেইণ্ট এক্সপেডিটেট মই তোমাৰ লগত কানেক্ট হৈছোঁ মোৰ আৰ্জেণ্ট নিড নিজৰ নিডটো কথা ক'ব এই নিডটোৰ কাৰণে মই এই কথাটোৰ কাৰণে মই আপোনাৰ লগত কানেক্ট হ'ব বিচাৰিছোঁ মই আশা কৰিছোঁ যে মোৰ এই নিডটো আপুনি সোনকালে ফুলফিল কৰিব তাৰ বাবে মই আপোনালোকৰ কানেক্ট হ'ব বিচাৰিছোঁ তেনেধৰণে আপোনালোকে নিজৰ মনেৰে যেনে ধৰণে প্ৰাৰ্থনা কৰে তেনেধৰণে প্ৰাৰ্থনা কৰি চকুমুদি বহিব আৰু কল্পনা কৰিব যাতে যে আপোনালোকে সেইণ্ট এক্সপেডিটেটৰ লগত কানেক্ট হৈছে যেনেকৈ আমি ভগৱানৰ লগত কানেক্ট হওঁ বা ভগৱানক আমি সকলো কথা ক'ব পাৰোঁ তেনেধৰণে আপোনালোকে যিটো কামৰ কাৰণে ৰিচুৱেলটো কৰিছে সেই ৰিচুৱেলটোৰ কথা আপোনালোকে ক'ব পাৰে আৰু তেনেধৰণে কৈ আপোনালোকে কানেক্ট হ'ব তাৰ পিছত ৰিচুৱেলটো ষ্টাৰ্ট কৰিব অল্টাৰখনৰ ভিডিঅ'টো দিয়াৰ আগত আৰু দুটামান কথা ক'বলৈ বিচাৰিছোঁ যে এই ৰিচুৱেলটো কোনো ধৰণৰ জাতি বৰ্ণ ধৰ্ম এনেকুৱা ধৰণৰ কথা নাই সকলোৱে এই ৰিচুৱেলটো কৰিব পাৰে যদিও তেওঁ এজন খ্ৰীষ্টান ডেইটি বুলি কোৱা হয় সেইণ্ট বুলি কোৱা হয় কিন্তু তেখেতৰ যিটো ৰিচুৱেল সেই ৰিচুৱেলটো আমি সকলো ধৰ্মৰ মানুহে কৰিব পাৰোঁ এই ৰিচুৱেলটোত অল্টাৰখন কেনেকৈ বনাব তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে যিকোনো এটা জেগা লৈ ল'ব ঠাই লৈ ল'ব তাতে এনেকৈ ৰেড কালাৰ কাপোৰ এখন পাৰি মাজত একদম মাজত এনেকৈ সেইণ্ট এক্সপেডিটেটৰ ফটো এখন প্ৰিণ্ট কৰি ইয়াতে থ'ব থোৱাৰ পাছত এটা চাইডে আপোনালোকে ইয়াতে এনেকৈ এগিলাছ পানী থ'ব পানীখিনি মন কৰিব যাতে যিহেতু আমি 7 দিনৰ কাৰণে ৰিচুৱেলটো কৰিম এই পানীখিনি এনেকৈ কিবা এটা দি ঢাকি থ'ব তাৰপিছত আন এটা চাইডে আমি কি কৰিম ইয়াতে এডাল ৰেড কালাৰ কেণ্ডেল থ'ম এই ৰেড কালাৰ কেণ্ডেলডাল আপোনালোকে 7 দিনৰ বাবে 7ডাল কেণ্ডেল আপোনালোকে ল'ব লাগিব আপোনালোকে অনলাইন হওক বা দোকানত গৈ হ'লেও এই ৰেড কালাৰ কেণ্ডেলটো যোগাৰ কৰি ল'ব তাৰপিছত মাজত আমি এনেকৈ কিছুমান কইনছ ৰাখিব পাৰোঁ যেনেকৈ আমি ভগৱানক আগবঢ়াওঁ তেনেকৈ আমি কিছুমান কইনছ ইয়াতে মাজত দি ল'ব পাৰোঁ তাৰপিছত আপোনালোকে যদি ৰেড ৰ'জ দিব পাৰে এনেধৰণে ৰেড ৰ'জ আপোনালোকে দিব পাৰে আৰু যিকোনো ধৰণৰ মিঠাই হওক কেক হওক বা চকলেট হওক আপোনালোকে অফাৰ কৰিব পাৰে মই ইয়াতে চকলেট লৈছোঁ এনেকৈ মাজত আপোনালোকে চকলেট বা যি আপোনালোকে অফাৰ কৰে সেই বস্তুটো মাজতে ৰাখি দিব তাৰপাছত আমাক লাগিব যোনখন আমাৰ প্ৰেয়াৰৰ পেপাৰ থাকিব বা উইচ পেপাৰ য'ত আমি প্ৰেয়াৰটো লিখিম আৰু আমাৰ উইচ লিখিম তেনেধৰণে মোৰ ইয়াত ব্লেংক হৈ আছে আপোনালোকে সেই প্ৰেয়াৰটো নিজৰ যি উইচ আছে সেই উইচখিনি প্ৰেজেণ্ট টেন্সত লিখিব মই এখন ফটো ইয়াতে আপোনালোকক দি দিম কেনেকৈ আপোনালোকে লিখিব লাগিব খালি সকলোৰে যিহেতু বেলেগ বেলেগ উইচ থাকিব সেই উইচসমূহ আপোনালোকে প্ৰেজেণ্ট টেন্সত লিখি ল'ব লিখি এখন কাষতে থ'ব যেতিয়া আপোনালোকে ৰিচুৱেলটো কৰিব সদায় তেতিয়া এই উইচ পেপাৰখন 3বাৰকৈ পঢ়িব এনেধৰণে অল্টাৰখন পাতি কেণ্ডেলডাল জ্বলাব কেণ্ডেলডাল জ্বলাই আপোনালোকে মই যি ধৰণে কৈছিলোঁ আপোনালোকে ফাৰ্ষ্টত কি কৰিব সেইণ্ট এক্সপেডিটেটৰ লগত কানেক্ট হ'ব লাগিব আপোনালোকে কানেক্ট হ'বলৈ কাৰণে আপোনালোকৰ নিজৰ ফালৰ পৰা যেনেকৈ আপোনালোকে বিচাৰে তেনেধৰণে কানেক্ট হ'ব তেনেকৈ আপোনালোকে তেওঁক প্ৰেয়াৰ কৰিব প্ৰেয়াৰ কৰি অকণমান সময় মেডিটেশ্যনেৰে তেওঁলোকৰ কানেক্ট হৈ কি কৰিব ৰিচুৱেলটো ষ্টাৰ্ট কৰিব ৰিচুৱেলটো ষ্টাৰ্ট কৰোঁতে বিশেষ একো নাই খালি মাত্ৰ আপোনালোকে এই উইচ পেপাৰখন বা প্ৰেয়াৰ পেপাৰখন লৈ 3বাৰ সেইখন পঢ়িব আৰু উইচ সদায় প্ৰেজেণ্ট টেন্সত লিখিব 3বাৰ পঢ়ি আকৌ থেংক ইউ কৈ আমি এখন ৰাখি দিব লাগিব এখন ৰাখি দিব আকৌ নেক্সট ডে যেতিয়া আপোনালোকে আকৌ প্ৰেয়াৰ কৰিবলৈ টাইম হ'ব যিকোনো সময়তে আপোনালোকে এইটো কৰিব প্ৰেয়াৰটো কৰিব পাৰে আপোনালোকৰ নিজৰ সুবিধা অনুযায়ী নেক্সট ডে আকৌ আপোনালোকে এডাল নতুন কেণ্ডেল ল'ব কেণ্ডেলডাল জ্বলাই আকৌ কানেক্ট হ'ব কানেক্ট হোৱাৰ পিছত আকৌ নিজৰ প্ৰেয়াৰ বা উইচ কেইটা পঢ়িব ঠিক তেনেধৰণে আমি 7 দিন একেধৰণে আমি এই প্ৰেয়াৰটো বা এই ৰিচুৱেলখিনি কৰিব লাগিব আৰু যোনদিনাখন 7 নম্বৰ দিনাখন আপোনালোকে যেতিয়া প্ৰেয়াৰ কৰিব ৰিচুৱেলটো কৰিব কৰাৰ পাছত এই যোন গিলাছ পানী গিলাছ থাকিব এই পানী গিলাছ আপোনালোকে মাদাৰ আৰ্থক যিকোনো ধৰণৰ গছত দিব পাৰে গছপুলিত দিব পাৰে আপোনালোকৰ টাবত ফুল থাকিলে তাত দিব পাৰে গছ বা ফুল তেনেধৰণে আপোনালোকে তাতে পানীখিনি বাকি দিব আৰু
মনৰ পৰা ক'ব যে মোৰ যি উইচ আছিলে সেই সকলোবিলাক ফুলফিল হৈ গৈছে সেইণ্ট এক্সপেডাইটে সেই সকলোবিলাক উইচ আপোনাক ফুলফিল কৰি দিছে তাৰপিছত যোনখিনি আমি অফাৰ কৰিম চকলেট হওক কেক হওক এইখিনি যদি আপোনালোকে কেতিয়াবা কেক দিয়ে কেকটোতো থৈ দিব নোৱাৰি এসপ্তাহলৈ তেতিয়া আপোনালোকে কি কৰিব ৰিচুৱেলটো কৰি হোৱাৰ পাছতে আপোনালোকে কাৰোবাক খাবলৈ দিব বা যেতিয়া যদি চকলেট দিয়ে চকলেটখিনি আপোনালোকে এসপ্তাহৰ পাছত যিকোনো ল'ৰা ছোৱালী হওক বা ঘৰৰ আন সদস্যসকলক হওক আপোনালোকে খাবলৈ দি দিব পাৰে পৰাপক্ষত নিজে নাখাব কেতিয়াবা যদি আপুনি কেক অফাৰ কৰিছে আপোনাৰ খুব খাবলৈ মন গৈছে তেতিয়া আপুনি খাব কিন্তু পৰাপক্ষত আপোনালোকে যিখিনি অফাৰ কৰে খোৱা বস্তু সেই বস্তুখিনি সদায় বেলেগক খুৱাব যিহেতু মই কৈছিলোঁ যে তেওঁ ৰেড ওয়াইন ভাল পায় তাৰপিছতে যিকোনো ধৰণৰ ৰেড কালাৰ বস্তু ভাল পায় গতিকে আপোনালোকে সেই বস্তুখিনি ৰেড ওয়াইনে হওক বা ৰেড কেক হওক বা ৰেড কাপোৰ হওক তেনেকুৱা ধৰণৰ যোনখিনি আপোনালোকে অফাৰ কৰিব বিচাৰে যেনেকৈ আমি ভগৱানক প্ৰাৰ্থনা কৰিলে কিছুমান বস্তু আগবঢ়াওঁ ঠিক তেনেধৰণে যোনখিনি আপুনি অফাৰ কৰে সেই বস্তুখিনি যেতিয়া উইচ ফুলফিল হ'ব আপোনাৰ যি উইচ আপুনি কৰিছিলে সেইখিনি যেতিয়া আপোনাৰ কমপ্লিট হৈ যাব তেতিয়া আপুনি সেই বস্তুবিলাক বেলেগকো দিব পাৰে ধৰি লওক আপুনি কাৰোবাক সেইণ্ট এক্সপেডাইটৰ নামত আগবঢ়াই কাৰোবাক আপুনি ৰেড ওয়াইন দিব পাৰে বা কাৰোবাক ৰেড ৰ'জেছ দিব পাৰে নাইবা ৰেড কালাৰ কাপোৰ আপোনালোকে কাৰোবাক দিব পাৰে নিজৰ মনৰ পৰা নিজে যিমানখিনি আপোনাৰ কেপাচিটি আছে আপুনি নিজে পৰা যিমানখিনিলৈকে পাৰে তেনেধৰণে আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী বেলেগক আপোনালোকে আগবঢ়াব পাৰে এইখিনিতে এটা কথা কওঁ এই ৰিচুৱেলটো কৰি থকা কেইদিনত কিবা ইমাৰ্জেঞ্চি কামত যদি আপুনি বেলেগ ঠাইত যাব লগা হয় বা থাকিব লগাকৈ যাব লগা হয় তেতিয়া আপোনালোকে যিহেতু আপোনালোকে অল্টাৰখন নাপাব তেতিয়া আপোনালোকৰ যোনখন উইচ পেপাৰ থাকিব সেইখন আপোনালোকে লগত লৈ যাব নাইবা মোবাইলত আপোনালোকে ফটো মাৰি থ'ব সেই উইচ পেপাৰখন যদি আপোনালোকে ইমাৰ্জেঞ্চি কেতিয়াবা ক'ৰবাত থাকিব লগা হয় তেতিয়া সেই ঠাইতে 3বাৰ উইচ পেপাৰখন পঢ়িব আৰু সেইণ্ট এক্সপেডাইটক ইমেজিন কৰি ল'ব তেওঁলোকৰ কানেক্ট হৈ ল'ব আৰু উইচ পেপাৰখন পঢ়িলে তেনেকেই হ'ব পৰাপক্ষত আপোনালোকে ক'তো প্ৰগ্ৰেম নাথাকিলে এই ৰিচুৱেলটো কৰিব কিন্তু কেতিয়াবা যদি যাব লগা হয় এনেধৰণে কৰিব এইখিনি আছিলে আমি অল্টাৰখন কেনেকৈ পাতিব লাগে বা আমি প্ৰেয়াৰ কেনেকৈ কৰিব লাগে বা ৰিচুৱেলটো কি ধৰণে আমি কৰিব লাগে 7 দিনলৈকে তাৰ ভিডিঅ' আৰু আমি এটা কথা মন কৰিব সদায় যিখন আপোনালোকে উইচ পেপাৰ বা প্ৰেয়াৰৰ পেপাৰ ল'ব সেইখনত আপোনালোকে সদায় ৰেড কালাৰ পেন ইউজ কৰিব কাৰণ ৰেড কালাৰটো সেইণ্ট এক্সপেডাইটৰ প্ৰিয় গতিকে আপোনালোকে ৰেড কালাৰ যিমান পাৰে ৰেড কালাৰ ইউজ কৰিবলৈ চেষ্টা কৰিব যেহেতু আমি এই ৰিচুৱেলটো আৰ্জেণ্ট নিডৰ কাৰণে কৰোঁ গতিকে আমি কেতিয়াবা এনেকুৱা আমাৰ পৰিস্থিতি আহি যাব য'ত আমি এই ৰিচুৱেলটো কৰিব পৰা অৱস্থাত নাথাকোঁ ধৰি ললোঁ আমি ক'ৰবাত বাহিৰত আছোঁ ঘৰত নাই বা আমি এই ৰিচুৱেলটো কৰিব পৰাৰ অৱস্থাত নাই একেবাৰে ইমাৰ্জেঞ্চি কিবা এটা কেছ হৈ গৈছে এনেকুৱা নহয় যে আমি ৰিচুৱেলটো কৰিলেহে তাৰ ৰিজাল্ট পাম যদি আমি সেইণ্ট এক্সপেডাইটক তেনেকুৱা সময়তো আমি কল কৰোঁ তেওঁৰ লগত কানেক্ট হওঁ আৰু তেওঁক উইচ কৰোঁ যে মোৰ এই কামটোৰ কাৰণে তুমি কিবা এটা উপায় দিয়া তেনেধৰণে আমি যদি প্ৰে কৰোঁ তেওঁ অতি সোনকালে তেওঁ ৰেছপন্ড কৰিব আৰু আমাক কিবা নহয় কিবা এটা উপায়েৰে আমাক হেল্প কৰিব গতিকে আপোনালোকে এইটো কনফিউজ নহ'ব যে আমি যেতিয়া ইমাৰ্জেঞ্চিত থাকোঁ ইমাৰ্জেঞ্চি সময়ত আমাৰ কেতিয়াবা প্ৰয়োজন হয় তেতিয়া আমি এই প্ৰেয়াৰটো কৰিলে আমাৰ নহ'ব তেনেকুৱা ধৰণৰ একো কথা নাই আপোনালোকে যদি কেতিয়াবা ফিল কৰে যে আপোনালোকৰ যদি উপায় নোহোৱা হয় তেনেকুৱা অৱস্থাত আপোনালোকে সেইণ্ট এক্সপেডাইটক প্ৰেয়াৰ কৰি পেলাই তেওঁৰ বাবে এটা বস্তু অফাৰ কৰিব পাৰে যিকোনো বস্তু বা আপুনি এনেধৰণে ক'ব পাৰে মোক এই কামটো প্লিজ কৰি দিয়া সোনকালে মই তোমাৰ নামটো আৰু বহুতৰ আগত স্প্ৰেড কৰিম বা এই কামটো হৈ গ'লে মই ৰেড ওয়াইন অফাৰ কৰিম বা ৰেড ৰ'জ অফাৰ কৰিম তেনেধৰণৰ যিকোনো এটা বস্তু অফাৰ কৰি আপোনালোকে প্ৰে কৰিব পাৰে ধৰি ললোঁ হঠাতে কাৰোবাৰ কিবা এটা ইমাৰ্জেঞ্চি অসুখ হ'ল তেতিয়া আমাৰ এই ৰিচুৱেলটো কৰিবলৈ আমাৰ সময় নাথাকে হাতত তেতিয়া আপোনালোকে এনেধৰণে প্ৰেয়াৰ কৰিব পাৰে বা কাৰোবাৰ ক'ৰবাত এক্সিডেণ্ট এটা হৈ গ'ল নিজৰ নহ'লেও আনৰ যদি হৈ গ'ল ঘৰৰ পৰিয়ালৰ কাৰোবাৰ হৈ গ'ল তেতিয়াও আমি প্ৰে কৰিব পাৰোঁ সোনকালে ৰিকভাৰী হ'বৰ কাৰণে
তেতিয়া আমাৰ হাতত ৰিচুৱেলটো কৰিবলৈ সময় নাথাকিবও পাৰে। সেই গতিকে আপোনালোকে এনেধৰণে প্ৰেয়াৰ কৰিও তেওঁক হেল্প খুজিব পাৰে। চেইণ্ট এক্সপেডিট ৰিচুৱেল আপোনালোকে ঘৰৰ প্ৰতিজন সদস্যৰ বাবে কৰিব পাৰে। তেওঁলোকৰ এনেকুৱা নহয় যে তেওঁলোকে নিজে কৰিব লাগিব, আপুনি তেওঁলোকৰ হৈ এই ৰিচুৱেলটো কৰিব পাৰিব। আৰু আপোনাৰ ফ্ৰেণ্ড বা ফেমিলিৰ আন মেম্বাৰ, পৰিয়ালৰ বেলেগ বেলেগ ঠাইত থকা ঘৰৰ সদস্য কেইজনৰ বাহিৰে বেলেগ ঠাইত থকা সদস্যৰ বাবেও আপুনি কৰিব পাৰে এই ৰিচুৱেলটো। কিন্তু যদি আপুনি আপোনাৰ নিজৰ ঘৰৰ বাহিৰৰ মানুহৰ কাৰণে কৰে, আপোনাৰ ফ্ৰেণ্ডেই হওক, আপোনাৰ পৰিয়ালৰ বেলেগ লোকেই হওক, তেওঁলোকৰ কাৰণে যদি আপুনি এই ৰিচুৱেলটো কৰে, তেতিয়া তেওঁলোকৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ এটা এনাৰ্জি এক্সচেঞ্জ আপুনি ল'ব। যিহেতু এই ৰিচুৱেলটো আমাৰ সকলোবোৰ ৰিচুৱেল, স্পিৰিচুৱেল ৰিচুৱেলবিলাক এনাৰ্জিৰ লগত জড়িত। পজিটিভ এনাৰ্জি, নিগেটিভ এনাৰ্জি, সকলোবোৰ এনাৰ্জি আমাৰ ইউনিভাৰ্চত আছে। গতিকে যিহেতু আপুনি কাৰোবাৰ বাবে আপোনাৰ নিজৰ পজিটিভ এনাৰ্জিখিনিৰ খৰচ কৰিব, সেইবাবে আপুনি তেওঁলোকৰ পৰা এটা নিৰ্দিষ্ট পৰিমাণৰ এনাৰ্জি এক্সচেঞ্জ লোৱাটো অতি জৰুৰী। সেই কথাটো আপোনালোকে কেতিয়াও নেপাহৰিব। আৰু এই ৰিচুৱেলটো আপোনালোকে আনকো শিকাব পাৰে। আনক শিকালেও আপোনালোকে সেই শিকাই দিয়াৰ বিনিময়ত এটা নিৰ্দিষ্ট পৰিমাণৰ এনাৰ্জি এক্সচেঞ্জ আপুনি ল'ব। আপুনি নিজে ডিচাইড কৰি ল'ব যে আপোনাৰ ইমানখিনি ল'লে আপুনি নিজে সন্তুষ্ট হ'ব। এনেকুৱা নহয় যে আপুনি বহুত বেছি টকা ল'ব, বা এনেকুৱা নহয় যে আপুনি আপোনাৰ একেবাৰে নিজৰ কোনোবা ফ্ৰেণ্ডক আপুনি শিকাইছে, ল'লে বেয়া পাব নেকি, তেনেকুৱা ধৰণৰ কোনো কথা নাই। এটা নিৰ্দিষ্ট পৰিমাণত যাতে তেওঁলোকেও দি বেয়া নাপায় আৰু আপুনিও ল'বলৈ বেয়া নাপায়, তেনেকুৱা এটা এমাউণ্ট আপোনালোকে, এমাউণ্টেই হওক বা বেলেগ বস্তুৱেই হওক, এক্সচেঞ্জ হিচাপত আপুনি ল'ব। ভিডিঅ'টো ইমানখিনি আছিলে। যদি আপোনালোকৰ কিবা কনফিউজন থাকে, যদি ডাউট থাকে, সেই ডাউটসমূহ ক্লিয়াৰ কৰিবৰ কাৰণে আমাৰ লগত আপোনালোকে যেতিয়াই আপোনালোকৰ ইচ্ছা, যেতিয়াই আপোনালোকক দৰকাৰ হয়, তেতিয়াই আমাক মেছেজ কৰিব বা ফোন কৰিব পাৰে। আমি আপোনালোকক যিমানখিনি পাৰোঁ আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিবলৈ আৰু আপোনালোকক ভালকৈ হেল্প কৰিবলৈ আমি চেষ্টা কৰিম। গতিকে ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো। থেংক ইউ।